আপুনিও বাৰু সপোনত টকা দেখে নেকি? সপোনত টকা দেখিলে কি হয়? সপোনত টকা দেখাৰ অৰ্থ কি জানেনে? আমি জীৱনত প্ৰায় প্ৰতিদিনেই কিছুমান সপোন দেখোঁ। এই সপোনবোৰ যে আমাৰ জীৱনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে, আপুনি বাৰু জানেনে? শুনাত আচৰিত যেন লাগিছে, নহয়নে? কিন্তু ইয়েই সঁচা। আমি দেখা সপোনবোৰ আমাৰ ভৱিষ্যত ভাল হ'ব নে বেয়া হ'ব তাক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত স্বপ্ন বিজ্ঞানে বাৰু কি কয়? স্বপ্ন বিজ্ঞান অনুসৰি প্ৰতিটো সপোনৰ এটা গুণ হ'ল ৰহস্য। তেনেহ'লে আমি দেখা টকা বা মুদ্ৰাৰ সপোনৰ অৰ্থ বাৰু কি? এনে সপোনৰ অৰ্থ নিৰ্ভৰ কৰে সপোনত কেনেধৰণৰ টকা দেখিছে তাৰ ওপৰত। যেনে আপুনি টকা নে মুদ্ৰাৰ ৰূপত টকা দেখিছে, বা টকা লোৱা দেখিছেনে আন কাৰোবাক দিয়া দেখিছে? টকা পইচাৰ সপোন দেখিলে তাৰ অৰ্থ বাৰু কি? আপুনি যদি সপোনত ধন টকা পইচা দেখিছে তেন্তে সুখী হওক। এনে সপোনক অতি শুভ বুলি গণ্য কৰা হয়। স্বপ্ন বিজ্ঞানৰ মতে আপুনি যদি এটা নোটৰ সপোন দেখে তেন্তে ই অত্যন্ত সৌভাগ্যৱান বুলি প্ৰমাণিত হ'ব পাৰে। এই সপোনটোৱে ইংগিত দিয়ে যে অদূৰ ভৱিষ্যতে আপোনাৰ ভাগ্য জিলিকিবলৈ গৈ আছে। আপুনি ক'ৰবাৰ পৰা টকা লাভ কৰিব পাৰে বা আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে। এই সপোনটোৱে ইংগিত দিয়ে যে অদূৰ ভৱিষ্যতে যদি আপুনি কোনো কাম কৰে বা ব্যৱসায় কৰে তেন্তে আপোনাৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাব পাৰে আৰু আপুনি নিশ্চয়কৈ ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে। এটা মুদ্ৰাৰ সপোনে কিহৰ ইংগিত দিয়ে? যদি আপুনি এটা মুদ্ৰাৰ সপোন দেখে তেন্তে ইয়াক সপোন বিজ্ঞানৰ মতে অতি অশুভ সপোন বুলি গণ্য কৰা হয়। এই সপোনটোৱে ইংগিত দিয়ে যে অদূৰ ভৱিষ্যতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা ইয়াক আপুনি আৰ্থিক সংকটৰ ইংগিত হিচাপে গণ্য কৰিব পাৰে। এই সপোনটোৰ পৰা পূৰ্বানুমান কৰিব পাৰি যে অদূৰ ভৱিষ্যতে আপুনি হয়তো ক'ৰবাৰ পৰা ঋণ ল'ব লাগিব বা কিবা কাৰণত ঋণ দিব লাগিব। সপোনত আন কাৰোবাক টকা দি থকা দেখিলে ই কি ইংগিত বহন কৰে জানেনে? এনে সপোনক অতি শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে যদি আপুনি কাৰোবাক ধন দিছে তেন্তে অদূৰ ভৱিষ্যতে আপুনি আৰ্থিক সুবিধা লাভ কৰিবলৈ গৈ আছে। ঋণত থাকিলে অতি সোনকালে ঋণৰ পৰা মুক্তি পাব আৰু অদূৰ ভৱিষ্যতে মানসিক সুখ লাভ কৰিব। কিন্তু সপোনত যদি কাৰোবাক মুদ্ৰাৰ ৰূপত টকা দিয়ে তেন্তে সেয়া ভাল বুলি গণ্য কৰা নহয়। এই সপোনটোৱে ইংগিত দিয়ে যে অদূৰ ভৱিষ্যতে আপুনি হয়তো কিবা আৰ্থিক সংকটৰ সন্মুখীন হ'ব লাগিব বা আপোনাৰ ঘৰত কোনো কীট পতংগৰ আগমন ঘটিব পাৰে। আনে টকা দিয়া দেখিলে বাৰু কি হয়? সপোন বিজ্ঞানৰ মতে যদি কোনোবাই সপোনত আপোনাক টকা দি আছে তেন্তে তাক অতি শুভ সপোন বুলি গণ্য কৰা হয়। যদি আপুনি এজন ব্যৱসায়ী বা চাকৰি কৰা ব্যক্তি তেন্তে অদূৰ ভৱিষ্যতে আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে। এই সপোনটোৱেও ইংগিত দিয়ে যে অদূৰ ভৱিষ্যতে আপুনি হয়তো এটা ডাঙৰ লাভ পাব। ইয়াৰ বিপৰীতে যদি আপুনি সপোনত কোনোবাই আপোনাক এটা মুদ্ৰা দিয়া দেখিছে তেন্তে সেইটো ভাল বুলি গণ্য কৰা নহয়। সপোনত এটা মুদ্ৰা দেখাটো আৰ্থিক সংকটৰ লক্ষণ বুলি ধৰিব পাৰি।